নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ৰেইকি, এক্সিছ বাৰ্ছ, EFT, হোপোনোপোনো, ব্ৰেইনৱেভ কনচিয়াছনেছ, ইয়াৰ লগতে অন্যান্য যিবিলাক আমি থেৰাপি বিষয়ে আলোচনা কৰোঁ, এই গোটেই বিষয়বিলাকৰ মূল উদ্দেশ্য হৈছে আপুনি শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে উন্নতি কৰা। ঠিক সেইধৰণে হোপোনোপোনো যেতিয়া আমি অভ্যাস কৰোঁ, হোপোনোপোনো এটা হাৱাইন প্ৰক্ৰিয়া হয়, যিটো প্ৰক্ৰিয়া আপুনি সাধাৰণতে সহজভাৱে অভ্যাস কৰিব পাৰে। আৰু এই প্ৰক্ৰিয়াটো কেনেকৈ কৰিব লাগে তাকে আজি আমি এই কণ্টেণ্টটো এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আৰু এই হোপোনোপোনো প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি এজন মানুহৰ জীৱনত কিয় পৰিৱৰ্তন আহে আৰু কি কি বিষয়ত এজন মানুহে লাভান্বিত হয় বুলি ইয়াক প্ৰভাৱ হয় বা মানুহে বুজে, তাকে আজি আমি আলোচনা কৰিম। বন্ধুসকল, আমি যিধৰণে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে নিজৰ জীৱনটো উন্নতি শিখৰলৈ লৈ যোৱাটো বিচাৰোঁ, ঠিক সেইধৰণে আমি কামনা কৰোঁ আমাৰ জীৱনটোৰ পৰা কিছু সুখ, শান্তি আৰু জীৱনৰ বিভিন্ন অভিজ্ঞতাবিলাক। তাৰ ভিতৰত সাধাৰণতে আমি আমাৰ জীৱনৰ দৈনন্দিন যিবিলাক লাগতিয়াল, এই লাগতিয়ালবিলাকত আমি সদায় যি অভাৱ তাক পূৰণ কৰিব চেষ্টা কৰোঁ, তাক উন্নতিৰ দিশলৈ লৈ যাব বিচাৰোঁ। হোপোনোপোনো যিসকল লোকে নিয়মিত অভ্যাস কৰে, তেওঁলোকে কয় যে তেওঁলোকৰ জীৱনৰ যি আৰ্থিক সমস্যা তাক তেওঁলোকে নাশ কৰে। তেওঁলোকৰ জীৱনৰ যিবিলাক বিষয় সন্মানৰ সৈতে জড়িত, সেই বিষয়বিলাকত বিশেষভাৱে ই লাভান্বিত কৰে। ঠিক সেইধৰণে প্ৰেম, আৱেগ ইত্যাদি বিষয়বিলাকতো বিশেষভাৱে ই লাভান্বিত কৰে। অৰ্থাৎ ই আপোনাক এই বিষয়কেইটাত আগবাঢ়ি যাবলৈ সুবিধা কৰি দিয়ে বা আপোনাক সহায় কৰে। ঠিক সেইধৰণে আপোনাৰ ঘৰখনৰ যিটো পৰিৱেশ, এখন সুন্দৰ ঘৰ পাবৰ কাৰণে ইয়াক সঠিক দিশত আপোনাক লৈ যায়। ঠিক সেইধৰণে আপোনাৰ জীৱনত গুৰুৰ সদায় এটা ভূমিকা থাকে। আপুনি সঠিক গুৰু বা শুদ্ধ গুৰুৰ আপুনি পৰামৰ্শ পাবৰ কাৰণে এই ধৰণৰ প্ৰক্ৰিয়াই আপোনাক সহায় কৰে। আৰু ঠিক সেইধৰণেই আপুনি আপোনাৰ সতি সন্ততিসকলৰ কাৰণে যদি ভাল কামনা কৰে, তেতিয়া হোপোনোপোনোৱে আপোনাক সহায় কৰে। ঠিক একেধৰণে জ্ঞান আৰু বুদ্ধি বিকাশতো ই সহায় কৰে বা জ্ঞান বুদ্ধি বিকাশত আপোনাক বিশেষভাৱে লাভান্বিত কৰে। লগতে আপোনাৰ স্বাস্থ্যৰ উন্নতি ক্ষেত্ৰতো সহায় কৰে আৰু আপুনি কামনা কৰা স্বাস্থ্য লাভ কৰে। আৰু একেলগতে আপোনাৰ জীৱনটোক এটা সুন্দৰতম দিশত লৈ যাবলৈ ই আপোনাক সদায় সহায় কৰে। হোপোনোপোনোটো এটা চাইক'লজিকেল পৰীক্ষা হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে আপোনাৰ মনৰ ভিতৰত যিবিলাক নিগেটিভ আছে, মনৰ ভিতৰত যিবিলাক ভয় আছে, শংকা আছে ইত্যাদি বিষয়বিলাকক আপুনি যদি ভাবিছে মই দমন কৰি মোৰ ভিতৰত লুকাই থকা শক্তিক জাগৃত কৰোঁ আৰু মই যিখিনি বিষয়ে আলোচনা কৰিলোঁ সেই বিষয়খিনিত মই উন্নতি শিখৰলৈকে নিজক নিবলৈ প্ৰয়াস কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে আপোনাক হোপোনোপোনোৱে সহায় কৰিব। হোপোনোপোনো মাত্ৰ 4টা লাইন, 4টা চেণ্টেন্স, যিটো সাধাৰণতে হাৱাইন লোকসকলে ব্যৱহাৰ কৰিছিলে। আৰু তেওঁলোকে দেখা পাইছিলে এজন মানসিকভাৱে দুৰ্বল লোকেও তেওঁলোকে মানসিক সবল হয় আৰু জীৱনৰ সুন্দৰতম দিশত গতি কৰে। এই 4টা লাইন হৈছে থেংক ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি এণ্ড আই লাভ ইউ। আপুনি এই 4টা লাইন নিয়মিতভাৱে ক'ব লাগে। আপুনি যদি মিৰৰ সন্মুখত, আইনাৰ সন্মুখত থাকি কয়, বা আপুনি কিছু সময় ধ্যান কৰি পেলাই আপুনি এক নিৰ্দিষ্ট স্থানত বহি আপুনি যদি খুব মৌন হৈ 15-20 মিনিট সময় থাকি আপুনি যদি ইয়াক আপুনি নিয়মিত চাণ্টিং কৰে, বা আপুনি আপোনাৰ উশাহ নিশাহক আপুনি 15 মিনিটৰ কাৰণে যদি খুব সহজভাৱে আপুনি অনুভৱ কৰিবলৈ চেষ্টা কৰে, বা আপুনি উশাহ লোৱা উশাহ এৰাৰ এই প্ৰক্ৰিয়াটোৰ মাজত নিজকে যদি আপুনি কিছু সময়ৰ কাৰণে খুব একান্তপতীয়াকৈ ব্যস্ত কৰি ৰাখে আৰু তাৰ অন্তত আপুনি এই প্ৰক্ৰিয়াটো আপুনি হোপোনোপোনো কৰিব পাৰে। হোপোনোপোনোটো
ই আপোনাৰ ভিতৰত থকা মানুহজনক এক নতুনকৈ উজ্জীৱিত কৰি তোলে। নিজকে নিজে আপুনি থেংক ইউ কয়, নিজকে নিজে আপুনি আই লাভ ইউ কয়, নিজকে নিজে আপুনি আই এম চৰি কয়, নিজকে নিজে আপুনি থেংক ইউ কয়। আপোনাৰ ভিতৰৰ যি মই, আপোনাৰ ভিতৰৰ যি আত্মা, ই এক সুন্দৰতম দিশত আপোনাক লৈ যাবলৈ প্ৰয়াস। গতিকে নিয়মিতভাৱে যদি আপুনি খুব স্থিৰ হৈ আপুনি নিজৰ ইচ্ছা আকাংক্ষাবিলাকক আগত ৰাখি আৰু নিজৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিক আপোনাৰ কাম্য হিচাপে ধৰি যদি আপুনি প্ৰতিদিন সপোন কৰে, নিশ্চিত ৰূপত আপুনি দেখিব যে এক ঐশ্বৰিক শক্তিয়ে, এক বিশ্বব্ৰহ্মাণ্ডীয় শক্তিয়ে আপোনাক সহায় কৰিব আপোনাৰ জীৱনটোক সুন্দৰতম দিশত লৈ যাবলৈ। লগতে আপোনাক সহায় কৰিব আপোনাৰ জীৱনত যিবিলাক বিষয়, প্ৰয়োজনীয় বিষয়, এই প্ৰয়োজনীয় বিষয়বিলাকো প্ৰাপ্তিৰ কাৰণে। ইয়াৰ লগতে আপুনি যেতিয়া অন্য এজন লোকৰ কাৰণেও এই প্ৰক্ৰিয়াটো কৰে, আপুনি আচৰিত ধৰণে ইয়াৰ ফলাফল লাভ কৰিব। আপুনি আচৰিত ধৰণে ইয়াৰ যি ঐশ্বৰিক শক্তিক যি আপুনি অনুভৱ কৰিব, আপুনি সঁচাই বুজি উঠিব এই প্ৰক্ৰিয়াটো আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিৰ কাৰণে কিমান দৰকাৰী। গতিকে বন্ধুসকল, যদি আপুনি ভাবিছে যে জীৱনটোৰ এই দুখ, হতাশা, নিগেটিভনেছ বা এই ধৰণৰ বিভিন্ন সমস্যাবিলাকৰ পৰা আগবাঢ়ি আপুনি জীৱনটোক উপভোগ কৰিব, জীৱনটোক আৱিষ্কাৰ কৰিব আৰু সুন্দৰতম এটা জীৱন আপুনি প্ৰাপ্তি কৰিব, তেতিয়াহ'লে নিশ্চয় আপুনি কিছু সময়ৰ কাৰণে প্ৰতিদিন ধ্যান কৰিব, উশাহ নিশাহৰ ওপৰত আপুনি গুৰুত্ব দিব আৰু তাৰপিছত আপুনি সপোন প্ৰক্ৰিয়াটো কৰিব। অন্তত আপুনি আপোনাৰ গুৰুক, ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এই বিষয়ত যদি কিবা পৰামৰ্শ থাকে, কিবা যদি আপোনালোকৰ জানিব লগা থাকে, নিশ্চয় আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।